বন্ধু বান্ধৱীসকল, আকৌ আহিল সুপ্ৰিম কোৰ্টৰ নতুন আদেশ। সুপ্ৰিম কোৰ্টে কৈছে যে এইটো কৰ্মচাৰীৰ ভিক্ষা নহয়, এইটো তেওঁলোকৰ প্ৰাপ্য। ইয়াৰ আগতো দিছিল, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আগতো দিছিল, কিন্তু আমাৰ চৰকাৰখনে এতিয়ালৈকে আমাক পুৰণি পেঞ্চন দিয়া নাই। এতিয়া আমাৰ কেন্দ্ৰৰ লগত কথা, আমাৰ কেন্দ্ৰ চৰকাৰে কি সিদ্ধান্ত লয় সেইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে কৈছে, সুপ্ৰিম কোৰ্টে কৈছে যে শতকৰা 50% দৰমহা দিব কৈছে, যে যিমান দৰমহা পায় শেষত তাৰ আধা দৰমহা হিচাপে পাব, লগতে দিয়ে পাব, আৰু অন্যান্য সুবিধাসমূহ মানে আচলতে পুৰণি পেঞ্চনৰ যি সুবিধা সেই হিচাপে দিবলৈ আদেশ দিছে। নতুন পেঞ্চনত আপোনালোকে জানে যে নতুন পেঞ্চনত ডিএৰ ব্যৱস্থা নাই, বা লামচাম কিবা অলপ দিয়ে। সেইখিনি দি যে এখন সংসাৰ নচলে এইটো সকলোৱে জানে। এই বৃদ্ধ বয়সত এজন মানুহ কি কৰিব? তেখেতে কোনো কাম কৰিব নোৱাৰে। 1200, 1400, 1500, 1800, এজন মানুহে 82,000 টকা দৰমহা পায়, কিন্তু তেখেতে পেঞ্চন পায় 3,500 টকা, 3,500। 80 বা 82,000 টকা দৰমহা পোৱা মানুহ এজনে 3,500, 4,000 এনেকুৱা যদি পেঞ্চন পায়, তেখেতে কেনেকৈ চলিব? তেখেতৰ সংসাৰখন কেনেকৈ চলিব? কেনেকৈ মেইনটেইন কৰিব? এই কথাখিনি আমাৰ চৰকাৰো ভাবি চোৱা উচিত আছিল। এই অলপতে এখন PFRDAৰ দ্বাৰা 15জনীয়া কমিটি গঠন কৰি দিছিল, সেইখনৰো প্ৰতিবেদন আজিলৈকে নিদিলে। ইয়াৰ আগতে এখন অৰ্ডাৰ আহিছিলে, আপোনালোকক মই এইখন দিছিলোঁ, যে 2005 চনৰ পাছত যিসকল শিক্ষক বা কৰ্মচাৰীৰ নিযুক্তি হৈছিল, কিবা কাৰণত পিছুৱাই গৈ তেওঁলোকে 2005 চনৰ পিছত নিযুক্তি হ'ব লগা হ'ল, সেইবিলাকক অল পেঞ্চন বা পুৰণি পেঞ্চনৰ আওতালৈ আনিব দিছিল, আৰু তেওঁলোকক এনেক্সাৰ নম্বৰ 1 এখন ফৰ্ম ফিল আপ কৰি যাৱতীয় নথি পত্ৰ দিবলৈ আদেশ দিছিল। সেই হিচাপে কৰ্মচাৰীবিলাকে সেইবিলাক নিজা নিজা অফিচত, BO অফিচত বা DI অফিচত জমা দিছিল, আৰু সেইখিনি গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আমিও সেই পত্ৰখন আমি ফিল আপ কৰিছিলোঁ, ফৰ্মখন পূৰণ কৰিছিলোঁ, আৰু যাৱতীয় আমাৰ নথি পত্ৰবিলাক দিছিলোঁ। এতিয়ালৈকে তাৰো কোনো খবৰ বতৰা নাহিল, একো খবৰ নাই। আজি ভালেদিন হ'ল। যিহেতু 2005 চনৰ আগত আমাৰ 1996 চনতে নিযুক্তি হৈছিল। 96 চনত নিযুক্তি হ'লে, নাইবা যিবিলাক ভেঞ্চাৰ স্কুল আছে তেওঁলোকেও 5 চনৰ আগতে স্কুল আৰম্ভ দিছিল। তেওঁলোকে কি কৰিছিলে, ভেঞ্চাৰ স্কুলসমূহ কমিটিৰ দ্বাৰা তেওঁলোকৰ নিযুক্তি হৈছিল। কমিটিয়ে তেওঁলোকক নিযুক্তি দিছিল 2005 চনৰ আগতে। গতিকে তেওঁলোকেও এই পুৰণি পেঞ্চনৰ আওতালৈ আহিব লাগে।
যিখিনি 13 বা 21 ভেঞ্চাৰ স্কুল আছে তেওঁলোকো আহিব লাগে। আৰু মনোহৰণ কমিটি আৰু অভিভাৱক শিক্ষকখিনি এইখিনিৰ কাৰণে এখন আদেশ জাৰি হৈছিল ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা। আৰু সেইখন মই কিছুদিন আগতে মই দিছোঁ, আৰু প্ৰয়োজন হ'লে সেই কপিখন মই দি আকৌ মই এটা বাতৰি মই দিম এটা। এই যে 5 চনৰ আগত যিসকলে ভৰ্তি হৈছিল তেওঁলোকক যে পুৰণি পেঞ্চন দিয়া কথা আছিল, সেই কথাটো আজিলৈকে একো সংসূত্ৰে নাই। গতিকে যদি সুপ্ৰিম কোৰ্ট বা হাইকোৰ্ট, ইয়াৰ আগতে হাইকোৰ্টৰ পৰা অৰ্ডাৰ হৈছিল, আদেশ হৈছিল, হোৱা স্বত্তেও আমাৰ চৰকাৰখনে এতিয়ালৈ মানি লোৱা নাই। এতিয়া কি কৰে, এইবাৰ নতুনকৈ আদেশ দিয়াৰ পিছত আমাৰ চৰকাৰখনে কি কৰে তালৈ আমি বাট চাব লাগিব। আমি বাট চাম, চাওঁ কি হয়। আন্দোলন চলি আছে, এতিয়া দিল্লীত অহৰহ আন্দোলন চলি আছে। তেওঁলোকে কৈছে যে আমি পুৰণি পেঞ্চন লৈহে এৰিম। তো পুৰণি পেঞ্চন তেওঁলোকে কৈছে পুৰণি পেঞ্চনে লাগে, হুবহু পুৰণি পেঞ্চন। আন্দোলন চলি আছে আৰু চলি থাকিব। চাওঁ কি হয়। এই 2026 চনতে আমাৰ পুৰণি পেঞ্চনৰ কিবা এটা হ'ব লাগে, এইটো আশা ৰাখিলোঁ। ধন্যবাদ।